ৰাহুল সৰু গাঁৱত জন্ম হৈছিল। তেওঁৰ পৰিয়াল গৰীব, কিন্তু ৰাহুলৰ মনত ডাঙৰ সপোন। তেওঁ সদায় ভাবিছিল, মই নিজৰ পৰিয়ালক গৰ্বিত কৰিব পাৰিম আৰু নিজৰ বাবে এক সফল জীৱন গঢ়িব পাৰিম। ৰাহুলে চহৰলৈ যোৱাৰ মন কৰিলে উচ্চ শিক্ষা পাবলৈ, কিন্তু টকা বেছি নাছিল। ৰাহুলৰ দেউতাই ক'লে, মানুহৰ বাবে সপোন ভাল, কিন্তু টকা নোহোৱা সময়ত সপোন পূৰণ হ'ব নোৱাৰে। সফলতাৰ পথ সহজ নহয়, বাধা আহে, কিন্তু মনোবল শক্ত থাকিব লাগে। ৰাহুলে স্থানীয় পঢ়াৰ ঘৰলৈ গৈ অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ ৰাতিপুৱাৰ পৰা ৰাতি পৰ্যন্ত অধ্যয়ন কৰিলে। সফলতা চূড়ান্ত পৰিশ্ৰমৰ ফল, কোনো শ্বৰ্টকাট নাথাকে। ৰাহুলে এখন গাঁও সতৰীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। তেওঁ প্ৰথম স্থান লাভ কৰিলে। ৰাহুলৰ আত্মবিশ্বাস বৃদ্ধি পালে আৰু তেওঁ বুজিলে যে ধৈৰ্য আৰু অধ্যয়ন ব্যৱস্থা সফলতা আনে। চহৰলৈ যাত্ৰা, নতুন স্কুল। ৰাহুল চহৰলৈ গৈ উচ্চ মাধ্যমিকৰ বাবে যাত্ৰা কৰিলে। নতুন পৰিৱেশত তেওঁ একেলগে বন্ধুৰ সৈতে নতুন শিক্ষণ পদ্ধতি শিকিবলৈ চেষ্টা কৰিলে। সফলতাৰ বাবে উদ্ভাৱন আৰু নতুন জ্ঞানৰ প্ৰয়োজন। চহৰৰ জীৱন কঠিন পৰিস্থিতি। চহৰত ৰাহুলৰ আৰম্ভণি কঠিন হৈছিল। ক্ৰমিকভাৱে টকা নোহোৱাকৈ তেওঁ পৰিস্থিতিৰ সন্মুখীন হ'ল। তেওঁ চাকৰি কৰিছিল, সময়ৰ লগত পঢ়া-শুনি চলাইছিল। সফল মানুহৰ জীৱনত বাধা নিয়মীয়া, ধৈৰ্য আৰু ধ্যানেই মুখ্য। বিশ্ববিদ্যালয় আৰু এক প্ৰতিযোগিতা। ৰাহুল বিশ্ববিদ্যালয়ত এক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। তেওঁৰ উদ্ভাৱনী ভাৱনাই প্ৰথম স্থান লাভ কৰিলে। ৰাহুলৰ চিনাকি বৃদ্ধি হ'ল আৰু তেওঁ নিজৰ সপোনৰ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল। ৰাহুলৰ গাঁৱলৈ উভতি অহা। ৰাহুলে চাকৰি আৰু সফলতা লাভ কৰাৰ পাছত নিজৰ পৰিয়ালক সহায় কৰিলে। তেওঁ গাঁৱলৈ উভতি আহি নতুন শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠশালা খোলাৰ সিদ্ধান্ত লৈছে। সফলতাৰ সঁচা মানে হৈছে নিজৰ জীৱন উন্নত কৰাৰ লগতে আনৰো উন্নতি নিশ্চিত কৰা। সফলতা সহজে নহয়, কিন্তু অধ্যৱসায় আৰু সঠিক মনোবল থাকিলে সম্ভৱ। বাধা, ধৈৰ্য, উদ্ভাৱন আৰু পৰিয়ালৰ মৰমে সফলতাৰ পথ আলোকিত কৰে। সপোন দেখাটো মাথো আৰম্ভণি। পদক্ষেপ, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই সপোনক বাস্তৱলৈ আনিব পাৰে।